নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যোৱা 11/9/2025 তাৰিখে ডিইৰ তৰফৰ পৰা এখন ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছিল। চিটেট উত্তীৰ্ণসকলে এটা গোচৰ ৰুজু কৰিছিল আৰু এই গোচৰৰ ভিত্তিত তেখেতসকলৰ এখন ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে। আৰু তেখেতসকলৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিয়া হ'ব সেই সন্দৰ্ভত আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। আৰু এই খবৰৰ লগত ৫৫০০ LPUP শিক্ষক পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে এই খবৰ গুৰুত্বপূৰ্ণ। কিয়নো গুৰুত্বপূৰ্ণ এই বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ প্ৰয়োজনীয় কিবা পৰামৰ্শ থাকিলে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, চিটেটৰ যিখিনি কেণ্ডিডেট ইতিমধ্যে লিষ্ট প্ৰকাশ কৰা হৈছে, তেখেতসকলক অহা 25 তাৰিখৰ ভিতৰত, অৰ্থাৎ এই বছৰৰ ছেপ্টেম্বৰ মাহৰ 25 তাৰিখৰ ভিতৰত তেখেতসকলক এপইণ্টমেণ্ট লেটাৰ দিম বুলি অসম চৰকাৰে কোৰ্টত এছুৰেঞ্চ দিছে। আপোনালোকক মই বাৰু অৰ্ডাৰটো ইয়াতে দেখাই দিছোঁ, আপোনালোকে চাই লওক। যদি এই কেণ্ডিডেটবিলাকক 25 তাৰিখৰ আগত বা তাৰ ভিতৰত বা 25 তাৰিখেও এপইণ্টমেণ্ট দিয়া হয় যদিহে, তেনেহ'লে ৫৫০০ LPUP শিক্ষক পদত আবেদন কৰাসকলৰ বাবে ইও এটা গুৰুত্বপূৰ্ণ খবৰ। কিয়নো যদিহে 25 তাৰিখৰ আগত তেখেতসকলক এপইণ্টমেণ্ট লেটাৰ দিয়া হয়, তেতিয়াহ'লে ৫৫০০ শিক্ষক পদৰ পৰা এই চিটেট উত্তীৰ্ণ বা চিটেটৰ জৰিয়তে ফাইনেল মেৰিট লিষ্টত প্ৰকাশ পোৱা বা আবেদন পাবলগীয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰ নামসমূহ কৰ্তনৰ বাবে আপোনালোকে ডিইত গৈ জনাব লাগে, আহ্বান কৰিব লাগে। আৰু যাৰ ফলত আপোনালোকৰ কাট অফটো নামি অহাৰ চান্স থাকিব। কিয়নো ভালেকেইগৰাকীমান চিটেট উত্তীৰ্ণ কেণ্ডিডেট LPUPৰ ৫৫০০ শিক্ষক পদতো আবেদন কৰিছে। যদিহে তেখেতসকলৰ নামসমূহ উইথড্ৰ কৰে, তেনেহ'লে ই অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হ'ব ৫৫০০ LPUP শিক্ষক পদৰ বাবে। গতিকে আপোনালোকে এবাৰ 19 তাৰিখৰ ভিতৰত ডিইত গৈ এই কথাষাৰ জনাব লাগে। আৰু তেতিয়াহ'লে নিশ্চয় এই ৫৫০০ LPUP শিক্ষক পদৰ ফাইনেল মেৰিট লিষ্টত কাট অফ বহুত তললৈ নামি অহাৰ সম্ভাৱনা থাকিব। আৰু এই খবৰটো অকল ৫৫০০ LPUP শিক্ষক পদত আবেদন কৰাসকলৰ বাবেই খবৰটো অকল গুৰুত্বপূৰ্ণ নহয়, ৪৫০০ত আবেদন কৰাসকলৰ বাবেও ই এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে চিটেটত উত্তীৰ্ণসকলক যিহেতুকে মেৰিট লিষ্ট এপইণ্টমেণ্ট লেটাৰ দিয়াই হ'ব। গতিকে ই এক আপোনালোকৰ কাৰণেও গুৰুত্বপূৰ্ণ খবৰ। ভালেখিনি কেণ্ডিডেট এই তালিকাৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। এনেদৰে ভিডিঅ' আগবঢ়াই যাবলৈ আপোনালোকৰ পৰা মৰম আৰু সহযোগিতাৰ প্ৰয়োজন। যদিহে আপোনালোকে সহযোগিতা আগবঢ়ায়, তেনেহ'লে আপোনালোকৰ হৈ এনেদৰে ভিডিঅ' প্ৰস্তুত কৰি গৈ থাকিম। ধন্যবাদ।